বিষয় শিক্ষা বিভাগৰ আৰু সামগ্ৰিকভাৱে কোভিড-19 আৰু পূজা সম্পৰ্কীয় কেইটামান বিষয় আলোকপাত কৰাৰ কাৰণে আজিৰ সাংবাদিক মেলখন আহ্বান কৰিছিলোঁ। অসমৰ মহামান্য ৰাজ্যপালক সাক্ষাৎ কৰিবলগীয়া হোৱাৰ কাৰণে 10 মিনিট মোৰ পলম হ'ল, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমি ৰাজ্যখনত আপোনালোকে জানে যে কোভিড-19ৰ পৰিৱেশৰ লগত আমি দীৰ্ঘদিন বিশেষকৈ 1 মাৰ্চৰ পৰাই আমি এই পৰিৱেশটোৰ লগত নিজকে জড়িত কৰি ৰাখিছিলোঁ আৰু চাওঁতে কোভিড-19ৰ টোটেল পজিটিভ কেছ 1,95,000ত ভৰি দিলে। তাৰ বিপৰীতে আমাৰ পেচেণ্ট ডিসচাৰ্জ হ'ল 1,66,000 আৰু আজিৰ দিনটোত 28,439 গৰাকী পজিটিভ পেচেণ্ট আমাৰ মাজত আছে। 2-3টা কথাৰ কাৰণে এই তথ্যখিনি মই সদায় টুইটাৰ বা ফেচবুকত দি থাকোঁ, আপোনালোকে পাই থাকে, কিন্তু কেইটামান ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট হৈছে লাষ্ট 15 দিনত, সেই বিষয়ে মই আপোনালোকক অৱগত কৰিব খুজিছোঁ। আপোনালোকে যদি চাই যে আমি অকল যদি 6 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে যদি লাষ্ট 1 উইকৰ কথাটো আমি যদি চিন্তা কৰোঁ, আমাৰ 4 অক্টোবৰত পজিটিভিটি ৰেট আছিলে 5.8%। আৰু যদি বহুত আগলৈকে যাব লাগে, আপোনালোকে জানে যে আমি 9% পজিটিভিটি ৰেট পাইছোঁ। কিন্তু যোৱা কেইটামান দিনত বিশেষকৈ মোৰ অকণমান ভুল হৈছে, 4 অক্টোবৰত আছিল 5.8, কিন্তু যদি আমি 6 অক্টোবৰৰ পৰা চাব যাওঁ, পজিটিভিটি ৰেটটো 5 কৰি নামি আহিলে আৰু এইটো কনষ্টেণ্টলি নামি আহি আছে যোৱা 1 উইকত। আৰু যোৱাকালি পজিটিভিটি ৰেট ইজ জাষ্ট 1.4%। যোৱা এসপ্তাহত 3.76, 3.9, 3.7, 3.2, 3.5, 3.5, যোৱাকালি 1.4। যোৱাকালি 1.4 হোৱাৰ কাৰণটো হৈছে যে আমি অহা 3 দিন, যোৱাকালি, আজি আৰু অহাকালি 3 দিনত আমি 1 লাখ টেষ্ট কৰিছোঁ। টেষ্ট বেছি হোৱাৰ কাৰণে যদিও পজিটিভিটি ৰেটটো 1.4 পাইছে, কিন্তু 30,000 টেষ্টতো পজিটিভিটি ৰেট ইজ নাও বিলো 4%। অৰ্থাৎ আমি যিটো বস্তু আগষ্টত পাইছিলোঁ, জুলাইত পাইছিলোঁ, একেবাৰে ইন দ্য বিগিনিং অফ দ্য চাইকেল, সেই ধৰণৰ আমি এটা পাৰ্চেণ্টেজ বা পজিটিভিটি ৰেট যোৱা 7 দিনত আমি দেখিব আৰম্ভ কৰিছোঁ। আৰু যদি এবছলিউট নাম্বাৰ কেছত যায়, যে আমি 36,000 কেছ টাচ কৰাৰ পিছত আমি নামি আহি 28,000লৈকে নামি আহিলোঁ। মানে এবছলিউট নাম্বাৰ, অকল পজিটিভিটি ৰেট নামা নহয়, এতিয়া ডেইলি কেছ নাম্বাৰটো কমিব আৰম্ভ কৰিছে, টোটেল নাম্বাৰ। আৰু অসমত চাওঁতে আমাৰ ৰিকভাৰী ৰেট আমি 85% ক্ৰছ কৰিছোঁ। এই যদি কেইটামান ইণ্ডিকেটৰ দেখাওঁ, যে ডাবলিং ৰেট এতিয়া 46 ডেইজ লাগি আছে। আমাৰ লাষ্ট অসমত আমাৰ পজিটিভিটি ৰেট আজিৰ দিনত একজেক্টলি 85%। আৰু আমাৰ টেষ্টটো কোনো গুণে কমা নাই। আজি আমি 40 লাখ টেষ্টত ভৰি দিম, যিটো অসমৰ দৰে ৰাজ্য এখনৰ বাবে সাংঘাতিক বহুত বেছি হাই পাৰফৰ্মেন্স, বিকজ আৱাৰ পাৰ মিলিয়ন টেষ্ট ইজ নাও অলমোষ্ট 1,14,000.
1,14,000 মানুহক 10 লাখৰ বিপৰীতে 1,14,000 মানুহক আমি টেষ্ট কৰিছোঁ তাৰ মানে পপুলেশ্যনৰ টোটেল 10% ব্যক্তিক আমি টেষ্ট কৰা হৈ গ'ল আৰু যদি গুৱাহাটী চাব যায় 6 লাখ লোকক টেষ্ট কৰিছোঁ এগেইনষ্ট এ পপুলেশ্যন অফ 10 lakhs already 6 lakhs people have been tested আৰু গুৱাহাটীৰ পপুলেশ্যন আছে 10 lakhs গতিকে আজি আমি আপোনালোকক বা আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ লগত কথা ক'বৰ চেষ্টা কৰাৰ মূল কথাটোৱে হ'ল যে another few days or some more days যদি আমি ভিজিলেন্সটো ৰাখিব পাৰোঁ আমি যদি অলপ সাৱধানতা ৰাখিব পাৰোঁ first time I am confirming that flattening has started officially যে অসমত the flattening can be seen flattening has been started so এই পৰিৱেশটো যদি আমি ৰখাব পাৰোঁ তেতিয়াহ'লে আমি ভাবোঁ যে COVID-19 যুদ্ধত আমি এটা ডাঙৰ সফলতা পাব পাৰোঁ এতিয়া আমাৰ সন্মুখত সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে যে আহি থকা দুৰ্গা পূজা যদি দুৰ্গা পূজাৰ সময়ত আমি স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশ আমি পালন কৰোঁ আৰু দুৰ্গা পূজাৰ পিছত যদি কেছৰ ৰাইজ নহয় তেতিয়াহ'লে মই ভাবোঁ যে আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম দুৰ্গা পূজাৰ যিখন প্ৰটোকল বা SOP এই প্ৰটোকলখন আমি আজি ইস্যু কৰিছোঁ আৰু মই ভাবোঁ যে মোৰ টুইটাৰ একাউণ্টৰ পৰা হওক NHMৰ টুইটাৰ একাউণ্টৰ পৰা হওক আপোনালোকে এই প্ৰটোকলখন লৈ ল'ব পাৰিব কেইটামান বিষয়ে আমি হাইলাইট কৰিছোঁ এইটো হৈছে পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই আমি খালি কৈছোঁ যে পূজা পাতোতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব তাৰ পিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্লোজ পেণ্ডেল নকৰিব পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে ক্লোজ হ'ব নালাগে আমি সেইটো এটা কথা কৈছোঁ যে ইট শুড বি এডুকুৱেট স্পেচ থাকিব লাগে এন্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে যিফালেদি এন্ট্ৰি কৰিছে এইফালেদি এক্সিট হ'ব নালাগে যিফালে এক্সিট কৰিছে সেইফালেদি এন্ট্ৰি হ'ব নালাগে স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে আমি এটা নিয়ম ৰাখিছোঁ যে পূজা যিসকলে ভলেণ্টিয়াৰ্ছ আৰু পূজাৰী থাকিব তেওঁলোকে কম্পালচৰিলি পূজাৰ আগদিনাখন টেষ্ট কৰিব লাগিব পঞ্চমীৰ দিনাখন তেওঁলোকে মেইন পূজা কমিটি আৰু পূজাৰ পুৰোহিতজনে পঞ্চমীৰ দিনা তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকে আকৌ এবাৰ টেষ্ট কৰিব লাগিব এইটো কিন্তু একেবাৰে মেণ্ডেটৰী যে পঞ্চমীৰ দিনা পূজাৰীজন পূজাৰ ভোগ আদি বনালে যিকেইজন কৰ্মচাৰী থাকিব যোগালী বুলি কয় সহযোগী পূজাৰী বুলি কয় আৰু পূজা কমিটিৰ দিনে ৰাতিয়ে যিসকলে লাগি থাকিব তেওঁলোকক জিলা প্ৰশাসনে কম্পালচৰিলি তেওঁলোকক টেষ্ট কৰিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকক টেষ্ট কৰিব আমি দুটা বস্তু দেখিছোঁ যে আমি যেটো নোটিছ কৰিছোঁ সেইটো হ'ল যে সিৰিয়াছ পেশেন্ট আহাটো কমা নাই আমি যেতিয়া এটা আমাৰ এটা সিৰো সাৰ্ভে গুৱাহাটীত হৈছিলে ICMR ডেজিগনেশ্যনত এটা ষ্টেটখনত সিৰো সাৰ্ভে হৈছিলে সিৰো সাৰ্ভে 22% মানুহ ইনফেক্টেড বুলি প্ৰিলিমিনাৰী আমাক জনাইছে যে ষ্টেটত 20% people has already been infected so with 22% you cannot have herd immunity কাৰণ Delhi 27% infected হোৱাৰ পিছতো নতুনকৈ এটা ষ্ট্ৰীম আহিলে গতিকে মই
immediate one of the reason that we are doing constant testing right from the beginning. 40 lakhs testing হৈ আছে গতিকে আইসোলেশনটো অসমত ভাল কৰি প্ৰেক্টিস হৈছে আৰু কোনোবাই যদি চৰকাৰত টেষ্ট কৰাও নাই মানুহ ইমান সাৱধান হৈ গল যে মানুহে বুজি পাইছে যে মোৰ এখিনি লক্ষণ আহিছে মোৰ কোভিড হ'ব পাৰে টেষ্ট কৰা নাই যদিও ঘৰত নিজে নিজে আইসোলেট হৈ গৈছে গতিকে মই ভাবো যে আইসোলেশন চৰকাৰেও কৰাইছে আৰু ৰাইজেও আইসোলেশনৰ নীতিটো এডপ্ট কৰিছে যে মোৰ যদি বেমাৰ হৈছে হুলস্থুল নকৰাকৈ চুপচাপ মই নিজকে নিজে আইসোলেট কৰি ঘৰৰ ভিতৰত সোমাই গৈছো আৰু বেলেগক ইনফেক্ট কৰাৰ কথাটো নাহে বাট ওয়ান ইমিডিয়েট ৰিজন আমি দেখিছো 27 28 29 তাৰিখে যেটো 3 দিন কন্টিনিউয়াস আমি 1 লাখ টেষ্ট কৰিলো তাৰ পিছতে এই ড্ৰপটো দেখা গল আগতে আমি এদিন 1 লাখ কৰো পিছদিনা নকৰো যেতিয়া আমি এটা স্ট্ৰেটেজি ললো যে কন্টিনিউয়াস 3 দিন 1 লাখ আমি টেষ্ট কৰিম তাৰ পিছতে গ্ৰাফডাল ফ্ল্যাটেন হোৱা আমি দেখা পাইছো so whether that has any bearing with the continuous testing hetu ami claim kora nai but probably taru kiba bearing thakibo pare